নমস্কাৰ, গুড আফটাৰনুন সকলোকে জনাইছোঁ। আজি আমি বেচলাৰ্ছ ডিগ্ৰী প্ৰগ্ৰামৰ BPCC 123 টপিক ছ'চিয়েল ইনফ্লুৱেঞ্চ পঢ়িব আহিছোঁ। আৰু ছ'চিয়েল ইনফ্লুৱেঞ্চ আমাৰ BPCC 123 ব্লক ইন্ট্ৰডাকশ্যন টু চাইক'লজি কৰ্চৰ হয়। আৰু ইয়াৰ ইউনিট নম্বৰ 9 ছ'চিয়েল ইনফ্লুৱেঞ্চ, যিটোক আমি অসমীয়াত কওঁ সামাজিক প্ৰভাৱ, এইটোৰ ওপৰত আজি চৰ্চা কৰিম। সামাজিক প্ৰভাৱ কাক বোলা হয়? এজন বা একাধিক ব্যক্তিৰ মনোভাৱ, বিশ্বাস, ধাৰণা বা আন এজনৰ আচৰণ সলনি কৰা প্ৰচেষ্টা হ'ল সামাজিক প্ৰভাৱ। আনৰ উপস্থিতি বা কাৰ্যৰ প্ৰভাৱ বস্তুৰ বা অনুভৱ কল্পনা কৰা বুজায়। সামাজিক প্ৰভাৱৰ প্ৰভাৱ গঠনমূলক বা ধ্বংসমূলক বা নিৰপেক্ষ হ'ব পাৰে। সামাজিক প্ৰভাৱ এনেধৰণৰ এটা বিষয় হয় যিটোৰ দ্বাৰা আমি এইটো বুজিব পাৰোঁ যে এজন ব্যক্তিয়ে বা কেইবাজনো ব্যক্তিয়ে মিলি এজন ব্যক্তিৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব পাৰে, যাতে তেওঁলোকৰ ধাৰণা, বিশ্বাস বা এজনৰ আচৰণ সলনি হৈ যায়, যিটোক ইংৰাজীত কোৱা হয় বিহেভিয়াৰ, এটিটিউড বা বিলিফ। আৰু এইটো আমাৰ ডেফিনেশ্যন কোনে দিছিলে? চিয়ালডিনিয়ে দিছিলে, চাইক'লজিষ্ট চিয়ালডিনি। নেক্সট আমি পঢ়োঁ যে সামাজিক প্ৰভাৱৰ প্ৰকাৰ কি কি আৰু কেইটা। সামাজিক প্ৰভাৱৰ প্ৰকাৰ কি কি আৰু কেইটা? সামাজিক প্ৰভাৱৰ প্ৰকাৰ তিনিবিধ। প্ৰথমটো হ'ল অনুপালন। অনুপালন কি হয় আমি আহক পঢ়োঁ। তাৰ আগতে আমি এইটো জানি লওঁ যে অনুপালনক ইংৰাজীত কি কোৱা হয়। অনুপালনক আমি ইংৰাজীত কমপ্লায়েন্স বুলি ক'ব পাৰোঁ। অনুপালন কি হয়? এয়া আপোনাৰ আচৰণ প্ৰভাৱিত কৰা কাৰোবাৰ অনুৰোধ হ'ব পাৰে, যি আমাৰ আচৰণত আমাক প্ৰভাৱ কৰি পেলাই আমাৰ অনুৰোধ, আমাৰ নিজৰ ৰিকুৱেষ্ট সলনি কৰিব পাৰে, তাকে আমি অনুপালন বুলি কওঁ। নেক্সট আহিলে নম্বৰ 2 আমাৰ সামঞ্জস্য। সামঞ্জস্যক আমি ইংৰাজীত কি ক'ব পাৰোঁ? কনফৰ্মিটি। কনফৰ্মিটিত আমি এজন ব্যক্তিয়ে আনজন ব্যক্তিৰ লগত কনফৰ্ম কৰিবলৈ বাধ্য হৈ যায় ছ'চিয়েল নৰ্মছৰ সৈতে। ইয়াক আমি কেনেকৈ বুজিব পাৰোঁ আহক চাওঁ। এইটো সামাজিক নিয়ম হ'ব পাৰে যি আপোনাৰ আচৰণ সলনি কৰে। সেয়া আমাৰ সামাজিক নিয়ম হয় যিটোৰ কাৰণে আমাৰ আচৰণ সলনি হৈ যায়। নেক্সট আহিলে আমাৰ আজ্ঞাকাৰিতা। আজ্ঞাকাৰিতাক আমি ইংৰাজীত কি বুলি কওঁ? আজ্ঞাকাৰিতাক আমি ইংৰাজীত অবিডিয়েঞ্চ বুলি কওঁ। এইটো কোনো কৰ্তৃপক্ষৰ আদেশ হ'ব পাৰে যি আপোনাৰ আচৰণ কিছু পৰিৱৰ্তন আনিছে। আমাৰ আচৰণত ডে টু ডে লাইফৰ মানে দিনে দিনে আমাৰ যিটো ৰেগুলাৰ আমি কৰি যাওঁ আমাৰ কাৰ্যবোৰ, সেই তাৰ মাজতে আমাৰ আচৰণবিলাকত যিবোৰ সলনি হৈ থাকে, চেঞ্জেছ আহি থাকে, সেইটোকে আমি কি বুলি কওঁ? আজ্ঞাকাৰিতা। আৰু সেইটো কিহৰ কাৰণে হয়? বিকজ অফ অৰ্ডাৰ। আমি যিটো আমাৰ অথৰিটি অথবা আজ্ঞাকাৰিতাৰ পৰা আমি অৰ্ডাৰ পাওঁ, সেইটোক আমি কৰিবলৈ বাধ্য হৈ যাওঁ। আগলৈ আমি এতিয়া পঢ়িম কনফৰ্মিটি অথবা সামঞ্জস্যৰ কথা। সামঞ্জস্য কি হয় মই সমূহকৈ আপোনাক বুজালোঁ। এতিয়া আহক ইয়াকে আমি বিস্তাৰিতৰূপে বুজিবলৈ চেষ্টা কৰোঁ। এক প্ৰকাৰৰ সামাজিক প্ৰভাৱ য'ত ব্যক্তিসকলে আনৰ পৰা বাস্তৱ বা কল্পনা কৰি চাপৰ সঁহাৰি, মানে আমাৰ যিটো চাপ মানে প্ৰেছাৰৰ কথা কোৱা হৈছে, চাপৰ সঁহাৰি স্বৰূপে বিদ্যমান সামাজিক নিয়মবোৰ মানি চলিবলৈ তেওঁলোকৰ মনোভাৱ বা আচৰণ সলনি কৰে।
তো মই এইমাত্ৰ আপোনাক সমকৈ বুজাইছিলোঁ সেইটোকে আমি আকৌ ইলাবৰেটিভলি মানে বিস্তাৰিত ৰূপে বুজিবলৈ চেষ্টা কৰিছোঁ যে কনফৰ্মিটি অথবা সামঞ্জস্য কি হয় ই এক প্ৰকাৰৰ সামাজিক প্ৰভাৱেই হয় মানে ছ'চিয়েল ইনফ্লুৱেঞ্চ হয় য'ত ব্যক্তিসকলে আনৰ পৰা বাস্তৱ বা কল্পনা কৰি চাপৰ সঁহাৰিতে মানে প্ৰেছাৰৰ ওপৰত বেছ কৰি পেলাই কি হয় বিদ্যমান সামাজিক নিয়মবোৰ মানি চলিবলৈ মনোভাৱ বা আচৰণ আমি সলনি কৰিবলগীয়া হৈ যায় নেক্সট আহিলে আচৰণৰ বাবে মানে নৰ্মছৰ বাবে ইংৰাজীত আচৰণক নৰ্মছ বুলি কোৱা হয় নৰ্মছৰ বাবে নিয়ম বা নিয়মৰ প্ৰকাৰবোৰ হৈছে নম্বৰ 1 স্পষ্ট অথবা স্পষ্টৰ অৰ্থটো হ'লগে লিখা যিটো লিখিত থাকে দ্যাট ইজ ৰিটেন যিটো ৰিটেন ফৰ্মত থাকে সেইটো স্পষ্ট নম্বৰ 1 টাইপ অফ আচৰণ ঠিক আছে আচৰণৰ বিধ প্ৰকাৰ 1 নম্বৰ 2 আহিলে আমাৰ অন্তৰ্নিহিত যিটো প্ৰকাৰ হয় সেইটো অলিখিত থাকে দ্যাট ইজ আনৰিটেন নেক্সট আহিলে বৰ্ণমূলক কি হয় বেছিভাগ মানুহক কি কৰে মানে অত্যাধিক মানুহক যি কৰা যায় সেইটো বৰ্ণমূলক বুলি কোৱা হয় অত্যাধিক মানুহে যিটো কৰি পেলাই ভাল পায় বা কৰে সেইটো বৰ্ণমূলক বুলি কোৱা হয় নেক্সট আহিলে ইনজাংটিভ মানে কি কৰা উচিত আৰু কি কৰা অনুচিত সেইটোকে ইনজাংটিভ বুলি কোৱা হয় তো আমি এইমাত্ৰ কি পঢ়িলোঁ কনফৰ্মিটিৰ বিষয়ে পঢ়িলোঁ অথবা সামঞ্জস্যৰ বিষয়ে পঢ়িলোঁ আশা কৰিছোঁ যে আপোনালোকে বুজি পাইছে নেক্সট আহিলে আমি এতিয়া সামঞ্জস্যটোকে আমি কণ্টিনিউ কৰিম ইয়াৰ বহু টপিকছ আছে যিখিনি আমি এতিয়া কভাৰ কৰিম এই চেপ্টাৰটোত ঠিক আছে হয় এতিয়া আমি কনফৰ্মিটি অথবা সামঞ্জস্যৰ ভিতৰতে চলেমন এছ সাইকলজিষ্টৰ বিষয়ে পঢ়িম চলেমন এছে কনফৰ্মিটি অথবা সামঞ্জস্যৰ ওপৰত গৱেষণাৰ পথ প্ৰদৰ্শন কৰিছিলে তেওঁৰ সামঞ্জস্যৰ ওপৰত এছৰ গৱেষণা 1951-1955ত আছিল এছে এছৰ সহায়কসকলে এটা শাৰী বিচাৰিকৰ্তাৰ দিয়া ভুল উত্তৰবোৰ অংশগ্ৰহণ কৰি সকলক নিশ্চিত কৰিবলৈ শক্তিশালী সামাজিক চাপৰ সন্মুখীন কৰিছিল 76% হোমিও এবাৰ গোটৰ মিছা উত্তৰবোৰ সৈতে গৈছিল মানে গোট মানে ইয়াত গ্ৰুপৰ কথা কৈছে চলেমন এছৰ এটা এক্সপেৰিমেণ্ট আছিলে য'ত ষ্টুজেছ মানে কনফিডাৰেটছ বুলি কোৱা হয় যিসকলক আমি ষ্টেজ কৰা হয় এটা এক্সপেৰিমেণ্টৰ কাৰণে যিসকলক আমি অলৰেডি কৈ দিয়া হয় যে আপোনালোকক আমি এক্সপেৰিমেণ্টৰ কাৰণে ষ্টেজ কৰিছোঁ আপোনালোকে এটা নাটক কৰিব লাগিব এক্সপেৰিমেণ্টত এটা গ্ৰুপ হিচাপে এক্টিং কৰিব লাগিব আৰু তাৰ মাজতে আমি এজন ৰিয়েল পাৰ্চন আমি তাত এড কৰি দিম মানে এজন ব্যক্তিক আমি এড কৰি দিওঁ যি ব্যক্তিয়ে নিজৰ ৰিয়েল লাইফ এক্সপিৰিয়েঞ্চটো তাত এক্সপিৰিয়েঞ্চ কৰে আৰু তেওঁ কোনো আইডিয়া নাথাকে যে ইয়াত এক্সপেৰিমেণ্টত কিছু লোকে নাটক কৰি আছে বা নাটকৰ ধাৰণ কৰি আছে তো তাতে কি হ'ল যে 76% যিবিলাক ব্যক্তিক এড কৰা হৈছিলে তাৰ ভিতৰতে 76% ব্যক্তিয়ে বাধ্য হৈ গ'ল গোটৰ লগত চলিবলৈ এক্সপেৰিমেণ্টত কি হৈছিলে আৰু অলপ ভালকৈ বুজাই দিওঁ এক্সপেৰিমেণ্টত এটা ক্লাছৰুমত চবেই গোট বহি আছিলে এটা গোট বহি আছিলে গোট অথবা গ্ৰুপ বহি আছিলে সেই গ্ৰুপটোক টিচাৰ এজনে আহি পেলাই কিছুমান প্ৰশ্ন কৰিছিলে গোটটোৱে এটাৰ পিছত এটা ভুল উত্তৰ দি আছিলে আৰু যিজন ব্যক্তিক আমি তাত এড কৰিছিলোঁ
ফৰ দ্য এক্সপেৰিমেণ্ট সেই মানুহজনে সেই গ্ৰুপটোৰ লগত বা গোটটোৰ লগত উত্তৰ দিবলৈ বাধ্য হৈ গৈছিলে সেই গোটটোৱে জানি বুজি নাটক কৰি পেলাই উত্তৰবোৰ ভুলকৈ দি আছিলে আৰু যিজন ব্যক্তিক আমি এক্সপেৰিমেণ্টৰ কাৰণে আনিছিলোঁ তেওঁ বাধ্য হৈ গৈছিলে সেই গ্ৰুপটোৰ লগত গ্ৰুপটোৰ উত্তৰবোৰ একচেপ্ট কৰিবলৈ ইভেন ইফ মানে অলদো তেওঁ জানিছিলে যে এই আনচাৰবোৰ শুদ্ধ নহয় কিন্তু যিহেতু গোটেই গোটটোৱে সেই আনচাৰবোৰ তেনেকৈ দি আছিলে ভুল উত্তৰবোৰে দি আছিলে সেই ব্যক্তিগৰাকীও বাধ্য হৈ গ'ল ভুল উত্তৰবোৰকে একচেপ্ট কৰিবলৈ আৰু মানিবলৈ যে হয় এইটোৱে আচল উত্তৰ হয় আৰু তেওঁ বাধ্য হৈ গ'ল ভুল উত্তৰ দিবলৈ দেন তাৰপিছত এইটোকে আমি আৰু কণ্টিনিউ কৰোঁ যে চামাৰী অফ এছেছ এক্সপেৰিমেণ্ট বা ইয়াক চমুকৈ আমি বুজি লওঁ কি হৈছিলে গোট চুক্তি গুৰুত্বপূৰ্ণ এবাৰ ভংগ হ'লে গোটৰ চাপ প্ৰতিবোৰ কৰা অধিক সহজ হৈ পৰে মানে গ্ৰুপৰ যদি এটা উত্তৰত নিজৰ এটা উদ্দেশ্য থাকে তেতিয়া আনবোৰ লোকেও সেই চাপত পৰি বা প্ৰেছাৰত পৰি পেলাই বাকী গ্ৰুপৰ লগত হয় মানে উত্তৰটো মিলাবলৈ বাধ্য হৈ যায় যদিও আমি সামাজিক নিয়মবোৰ স্পষ্টভাৱে অনুসৰণ কৰিবলৈ পাৰোঁ আমি প্ৰকৃততে আমাৰ ব্যক্তিগত দৃষ্টিভংগী সলনি নকৰোঁ ইভেন ইফ মানে যদিও গ্ৰুপৰ লগত আমি উত্তৰটো মিলাবলৈ যাওঁ কিন্তু আমাৰ মনত আমি জানো যে আনচাৰটো সেইটো কেতিয়াও কাৰেক্ট নহয় যিহেতু আমাৰ সেই টপিকটোৰ ওপৰত এটা আইডিয়া বা নলেজ আছে নেক্সট আমি পঢ়িম আকৌ কনফৰ্মিটিৰে নেক্সট টপিকটো আমি পঢ়িম বা সামঞ্জস্যৰ নেক্সট টপিকটো আমি পঢ়িম যে সামঞ্জস্যৰ প্ৰভাৱ কেনেকৈ পৰে কেইবাটাও মানসিক অধ্যয়নে দেখুৱাইছে যে গোটৰ মতামতৰ দ্বাৰা প্ৰভাৱিত হোৱা স্বত্তেও গৱেষণা অংশগ্ৰহণ কৰি সকলো অস্বীকাৰ কৰিছিল যি তেওঁলোক আনৰ দ্বাৰা প্ৰভাৱিত হৈছিল যি এক্সপেৰিমেণ্টৰ কথা মই এইমাত্ৰ কৈছোঁ সেই তাৰে এটা চমুকৈ ইয়াত কোৱা হৈছে আমি সেইটোকে বুজোৱা হওক প্ৰনীন বাৰ্জাৰ আৰু মলকি 2017ত এই গঠনক আত্মনিৰীক্ষণৰ ভ্ৰান্তি বুলি অভিহিত কৰিছিল আমি আমাৰ সজাগতা অবিহনে আৰু অন্তৰ্নিৰীক্ষণ সীমাৰ বাহিৰত প্ৰায়ে স্বয়ংক্ৰিয় পথৰ জৰিয়তে সামাজিক নিয়মবোৰ অনুসৰণ কৰোঁ এয়া হ'ল সামঞ্জস্যৰ প্ৰভাৱ আমি পঢ়িলোঁ আমি নেক্সট টপিকটো পঢ়োঁ আহোঁ সামঞ্জস্য বা কনফৰ্মিটিৰ প্ৰভাৱিত কৰা কাৰকসমূহ ইয়াৰ কাৰকসমূহ কি সামঞ্জস্যক প্ৰভাৱিত কৰা কাৰকসমূহ কি হয় আহক আমি পঢ়োঁ ইয়াৰ বিধকেইটা 3 বিধ সংঘটিত প্ৰথমবিধ হ'ল সংঘটি গোটৰ সদস্যসকলক এক সুসংগত হঠাৎ একেলগে বান্ধি ৰখা কাৰকবোৰ আৰু আমি ইয়াৰ অন্তৰ্ভুক্ত হ'ব বিচৰা পৰিমাণ মানে সংঘটি কি হয় আমি সেয়া এতিয়া বুজিলোঁ যে এটা গোটৰ সদস্যসকলক মানে এটা গ্ৰুপত যিমান মেম্বাৰ্ছ আছে সেই তেওঁলোক এটা সুসংগত হঠাৎ একেলগে বান্ধি ৰখা হয় কাৰকবোৰ আৰু আমি ইয়াৰ অন্তৰ্ভুক্ত হ'ব বিচৰা পৰিমাণ হ'ল সংঘটি
গোটৰ আকাৰ অথবা গ্ৰুপ সাইজ বুলি কোৱা হয় মানে এটা গ্ৰুপত কিমান লোক আছে আৰু কি হয় সেইটো আমি এতিয়া বুজি আহক গোটৰ আকাৰ বৃদ্ধি হোৱাৰ লগে লগে আমি গোটবোৰ সৈতে খান খোৱাত যিমানেই চাপ কৰোঁ তো আমি এতিয়া কি বুজিলোঁ যে গ্ৰুপ সাইজ কি হয় যিমানে মেম্বাৰ্ছ বাঢ়ি যায় বা গ্ৰুপ সাইজ বাঢ়ি যায় সিমানে আমি গ্ৰুপৰ লগত আমাৰ নিজৰ অপিনিয়নটো চেঞ্জ কৰিবলৈ বা সলনি কৰিবলৈ বাধ্য হৈ যাওঁ নেক্সট আহিলে নিয়ম কি হয় বা নৰ্মছ কি হয় নিয়মবোৰ বৰ্ণমূলক আৰু অপৰিৱৰ্তনীয় হিচাপেও শ্ৰেণীবদ্ধ কৰিব পাৰি বৰ্ণামূলক নিয়মবোৰে বৰ্ণনা কৰে যে মানুহে সাধাৰণতে এক নিৰ্দিষ্ট পৰিস্থিতিত কি কৰে আনহাতে অপৰিহাৰ্য নিয়মবোৰৰ আমাক কয় যে এক নিৰ্দিষ্ট পৰিস্থিতিত কি কৰা উচিত আমাক সদায় নৰ্মছ বা ৰুলছে কি শিকায় যে যিকোনো পৰিস্থিতিত আমি কেনেকুৱাভাৱে এক্ট বা ব্যৱহাৰ কৰিব লাগে সেইটো আমাক সদায় নৰ্মছে বুজায় আৰু ই এটা হ'ল সামঞ্জস্যৰ কাৰক নেক্সট আমি পঢ়িম সামঞ্জস্যৰে নেক্সট টপিক সেইটো হ'লগে সামঞ্জস্যৰ কাৰণসমূহ মানে কনফৰ্মিটি কাৰণ কি হয় প্ৰথমতে ইয়াত এটা প্ৰশ্ন উঠোৱা হৈছে যে আমি প্ৰায়ে লগতে যাওঁতে কিয় বাছনি কৰোঁ আহক আমি জানো আনে ভাল পোৱা বা গ্ৰহণ কৰাৰ বাবে নিয়মীয়া সামাজিক প্ৰভাৱ আকাংক্ষা জিকিবলৈ অৰ্থ অনুমোদন প্ৰশংসা এতিয়া আমি পঢ়িলোঁ যে আনে যাতে আমাক গ্ৰহণ কৰে বা আমাৰ প্ৰভাৱ আকাংক্ষা বা জিকিবলৈ অৰ্থ উলিয়াব বিচাৰে বা অনুমোদন প্ৰশংসা কৰে তাৰ বাবে আমি কনফৰ্মিটি বা সামঞ্জস্যক এটা নিজৰ ব্যক্তিগত ৰূপত মিলাবলৈ চেষ্টা কৰোঁ তথ্যপূৰ্ণ সামাজিক প্ৰভাৱ শুদ্ধ হোৱাৰ বা সামাজিক পৃথিৱীৰ সঠিক ধাৰণা থকাৰ আকাংক্ষা এইটো অতি শক্তিশালী যেতিয়া আমি নিশ্চিত নহয় কি শুদ্ধ যেতিয়া আমি নিশ্চিত নহয় যে কি আমাৰ কাৰণে ভাল বা কি বেয়া বা কি শুদ্ধ আৰু অশুদ্ধ তেতিয়া আমাক কনফৰ্মিটিয়ে সহায় কৰে সেইকাৰণে আমি বাধ্য হৈ যাওঁ যে আমি কনফৰ্মিটি বা সামঞ্জস্যক সাৱটি ধৰোঁ আৰু আগবাঢ়োঁ নেক্সট আমি আকৌ কনফৰ্মিটিৰ নেক্সট টপিকটো পঢ়িম সামঞ্জস্য সুবিধা আৰু অসুবিধা মানে সামঞ্জস্যৰ ইংৰাজীত যদি কোৱা হয় কনফৰ্মিটিৰ এডভান্টেজ লিংগ আধাৰিত নিয়মবোৰ মহিলাসকলৰ সুযোগ আৰু কেৰিয়াৰৰ আকাংক্ষাৰ ওপৰত সীমান নিৰ্ধাৰণ কৰিব পাৰে বিশেষকৈ ইগল 2007 লগতে ট্ৰান্সজেণ্ডাৰসকলে বহুতো সময়ৰ সন্মুখীন আহক আমি আকৌ এবাৰ অসুবিধাসমূহ আৰম্ভণিৰ পৰা পঢ়োঁ অসুবিধাসমূহ হ'ল লিংগ আধাৰিত নিয়মবোৰে মহিলাসকলৰ সুযোগ আৰু কেৰিয়াৰৰ আকাংক্ষাৰ ওপৰত সীমান নিৰ্ধাৰণ কৰিব পাৰে বিশেষকৈ ইগল 2007 লগতে ট্ৰান্সজেণ্ডাৰসকলে বহুতো সমস্যাৰ সন্মুখীন
হয় আৰু সামঞ্জস্যৰ আন এক নেতিবাচক প্ৰভাৱৰ ভিতৰত আছে অনিয়ন্ত্ৰিত ভিৰৰ অত্যধিক আচৰণ। ইয়াত এইটো কোৱা হৈছে যে কনফৰ্মিটিৰ বা সামঞ্জস্যৰ দ্বাৰা আমি বহুত মহিলা হিচাপে বহু ধৰণৰ নিয়মবোৰৰ কাৰণে আমি বহুত অসুবিধা পাৰ কৰি যাব লাগে লিংগৰ ডিফাৰেঞ্চেছৰ কাৰণে। আৰু ইয়াত ট্ৰান্সজেণ্ডাৰ মহিলাৰ বিষয়েও কোৱা হৈছে যে ট্ৰান্সজেণ্ডাৰ মহিলাসকলেও নিজৰ কেৰিয়াৰক বা বিভিন্ন ধৰণৰ লাইফৰ বা জীৱনৰ অসুবিধাসমূহ এনকাউণ্টাৰ কৰিব লাগে বা ফেচ কৰিব লাগে। নেক্সট আমি পঢ়িম আকৌ সামঞ্জস্যৰে নেক্সট টপিক সামঞ্জস্য বা চাপ প্ৰতিৰোধ কৰা। আমি সামঞ্জস্য বা চাপটো প্ৰতিৰোধ কেনেকৈ কৰিব পাৰোঁ। যেতিয়া আমি ইয়াত প্ৰশ্ন কি কৰা হৈছে নম্বৰ 1 যেতিয়া আমি লগতে নাযাওঁ বাছনি কৰোঁ। আমি অলপ দেৰি আগত পঢ়িছোঁ যেতিয়া আমি লগতে যাওঁ আৰু এতিয়া আমি পঢ়িছোঁ যেতিয়া আমি লগতে নাযাওঁ আৰু বাছনি কৰোঁ তেতিয়া আমি সামঞ্জস্য প্ৰতিৰোধ কৰিব পাৰোঁ। ইয়াত আমি আহক পঢ়োঁ যে বিস্তাৰিত ৰূপে কি লিখা আছে আৰু কি বুজিবলগীয়া আছে। আমাৰ স্বকীয়তা বা বিভাজন বজাই ৰখাৰ প্ৰয়োজনীয়তা কিছুমান ক্ষেত্ৰত আনৰ পৰা পৃথক হোৱাৰ প্ৰয়োজনীয়তা। নেক্সট আমি পঢ়িম ব্যক্তিগত নিয়ন্ত্ৰণৰ আকাংক্ষা ব্যক্তিগত নিয়ন্ত্ৰণ বজাই ৰখাৰ প্ৰয়োজনীয়তা অধিক সামাজিক চাপক স্থান দিয়াৰ সম্ভাৱনা কম হ'ব। ব্যক্তিবাদক উৎসাহিত কৰি নিয়ম সমাজৰ কিছুমান গোট যিবোৰ সামাজিক অপকাৰৰ বিৰুদ্ধে যুঁজিবলৈ আৰু সমাজত বিপ্লৱ আনাৰ বাবে সৃষ্টি কৰা হৈছে আৰু তেওঁলোকে সামাজিক নিয়মানুসৰণ নকৰে। ইয়াত আমি কি পঢ়িলোঁ এতিয়া সামঞ্জস্যৰ চাপ প্ৰতিৰোধ কৰা কেনেকৈ হয় আৰু কেনেকৈ কৰিব পাৰোঁ আমি ইয়াৰ লগত কেনেকৈ যুঁজিব পাৰোঁ সেইখিনি আমি পঢ়িলোঁ আৰু এবাৰ চামাৰী হিচাপে আমি পঢ়িব পাৰোঁ। যেতিয়া আমি লগতে নাযাওঁ বাছনি কৰোঁ তেতিয়া আমি সামঞ্জস্যৰ বা চাপৰ প্ৰতিৰোধ কৰিব পাৰোঁ হয় আৰু তাৰ কেনেকৈ আমি প্ৰতিৰোধ কৰিব পাৰোঁ সেইটো আমি সম্মুখকৈ বুজিলোঁ। আহক আমি নেক্সট সামঞ্জস্যৰে নেক্সট চাব টপিকটো কণ্টিনিউ কৰোঁ। এতিয়া আমি সংখ্যালঘু প্ৰভাৱ অথবা মাইনৰিটি ইনফ্লুৱেঞ্চৰ বিষয়ে পঢ়িম। মাইনৰিটি ইনফ্লুৱেঞ্চ বা সংখ্যালঘু প্ৰভাৱ আমাৰ কনফৰ্মিটিৰে এটা ভাগ হয়। কেতিয়াবা যেতিয়া তেওঁলোকৰ নিজৰ গোটৰ ভিতৰত সংখ্যালঘুসকলে একেলগে যাবলৈ অস্বীকাৰ কৰে ই সংখ্যাগৰিষ্ঠতাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে আৰু সামাজিক প্ৰভাৱ প্ৰয়োগ কৰিব পাৰে। এই অৰ্থটো কোনে দিছিল গেলিলিও গেলিলি পাশ্চাৰ আৰু চিগমণ্ড ফ্ৰইডে। মাইনৰিটি ইনফ্লুৱেঞ্চৰ বিষয়ে ইয়াক আমি যদি এটা উদাহৰণ লৈ পেলাই বুজিব বিচাৰোঁ তেতিয়াহ'লে মাইনৰিটি ইনফ্লুৱেঞ্চ কি হয়। মাইনৰিটি ইনফ্লুৱেঞ্চ এনেকুৱা এটা
গোটৰ বিষয়ে কোৱা হৈছে যিটো গোটে কেতিয়াবা এটা এনেকুৱা ডাঙৰ কাম কৰি দিব পাৰে গ্ৰুপ সাইজ বা গোটৰ যিটো অংক সেইটো সৰু হ'লেও তেওঁলোকে কেতিয়াবা বহুত ডাঙৰ ডাঙৰ কাম কৰি দিব পাৰে যেনেকৈ ৱৰ্ল্ড ৱাৰ্ছবোৰতো দেখা গৈছে যে এটা সৰু কনফ্লিক্টৰ আধাৰত আমি কিমান ডাঙৰ এটা যুদ্ধ এক্সপিৰিয়েঞ্চ কৰিব পাইছোঁ নেক্সট আহিলে ইয়াৰে আমি টপিকটো কণ্টিনিউ কৰিছোঁ সংখ্যা গৰিষ্ঠতা প্ৰভাৱিত কৰিবলৈ সংখ্যালঘুসকলৰ বাবে প্ৰয়োজনীয় চৰ্তসমূহ কি হয় আহক আমি পঢ়োঁ সংখ্যালঘুসকলে সংখ্যা গৰিষ্ঠতা মতামতৰ স্থিতিত স্থিৰ হৈ থাকিব লাগিব অৰ্থাৎ সংখ্যালঘুসকল যিসকল হয় তেওঁলোকে গৰিষ্ঠতাৰ মতামতত অৰ্থাৎ যিটো গোট আছে তেওঁলোকৰ মতামতত স্থিৰ অথবা ষ্টিক হৈ থাকিব লাগিব আৰু নিজৰ অপিনিয়নটো কথাৰ প্ৰতি সলনি কৰিব নোৱাৰে তেওঁলোকে এটা টপিকৰ ওপৰতে স্থিৰ হৈ থাকি নিজৰ কামসমূহ আগবঢ়াব লাগিব নেক্সট নম্বৰ 2 বা 2 নম্বৰত আহিছে সংখ্যালঘু সদস্যসকলে এক কঠোৰ আৰু গুড়া হোৱা পৰিহাৰ কৰিব লাগিব আৰু নমনীয়তা প্ৰদৰ্শন কৰিব লাগিব অৰ্থাৎ সংখ্যালঘু বা মাইনৰিটিসকলে নিজৰ নিয়মবোৰ বজাই চলিব লাগিব আৰু নিজৰ নিয়মবোৰত সদায় নিজৰ ৰুলছ বা নৰ্মছবোৰ চলাই পেলাই আগবঢ়াই যাব লাগিব এটা ইনফ্লুৱেঞ্চ বা প্ৰভাৱ প্ৰকাশ কৰিবলৈ কাৰণে সংখ্যালঘুসকলে যি সামাজিক প্ৰেক্ষাপটত কাম কৰে সেয়ে গুৰুত্বপূৰ্ণ যে বৰ্তমান সামাজিক প্ৰৱণতাৰ সৈতে সামঞ্জস্য অৰ্থাৎ কি হয় ইয়াত কনচিষ্টেঞ্চি বা স্থিৰতা বুলি ক'ব পাৰে পূৰ্ণ স্থিতিৰ বাবে তৰ্ক কৰা হৈছে আমি ইয়াত কি পঢ়িলোঁ মাইনৰিটি ইনফ্লুৱেঞ্চৰ কথা পঢ়িলোঁ আৰু মাইনৰিটি ইনফ্লুৱেঞ্চৰ ভিতৰত আমি ইয়াৰ যিটো অৰ্থ হয় সেইটো পঢ়িলোঁ আৰু কোনে দিছিল সেয়া পঢ়িলোঁ গেলিলিঅ' গেলিলি পাষ্টাৰ আৰু ফ্ৰইডে তাৰ ওপৰতে আমি পঢ়িলোঁ সংখ্যা গৰিষ্ঠতাৰ যিসমূহ চৰ্ত সেইসমূহ আমি বিস্তাৰিত ৰূপে পঢ়িলোঁ যে 3 প্ৰকাৰৰ আছে আৰু কি সেয়া আমি পঢ়ি পেলাই শেষ কৰিলোঁ এতিয়া আমি সামঞ্জস্য অথবা কনফৰ্মিটিৰ টপিকসমূহ ইয়াতে সামৰিছোঁ আশা কৰিছোঁ যে আপোনালোকে কনফৰ্মিটি প্ৰভাৱ কি হয় ছ'চিয়েল ইনফ্লুৱেঞ্চৰ ওপৰত সেয়া বুজি পালে আন এটা কথা ইয়াতে মই সমূহকৈ কৈ দিব বিচাৰিছোঁ যে কনফৰ্মিটি বা সামঞ্জস্য আৰু ইয়াৰ যিটো নেক্সট টপিক হয় সেইটো অনুপালন বা কমপ্লায়েন্স বুলি কোৱা হয় এই দুটা হ'ল মাইল্ড ইনফ্লুৱেঞ্চ ছ'চিয়েল ইনফ্লুৱেঞ্চৰ মাইল্ড ইম্পেক্ট কৰে বা মাইল্ড প্ৰভাৱ কৰে অৰ্থাৎ একদম কম প্ৰভাৱ কৰে কিন্তু যিটো লাষ্ট প্ৰকাৰ বা অন্তিম প্ৰকাৰ হয় ছ'চিয়েল ইনফ্লুৱেঞ্চৰ যিটো আজ্ঞাকাৰিতা বা অবিডিয়েঞ্চ কোৱা হয় ইয়াৰ আটাইতকৈ বেছি প্ৰভাৱ পৰে ছ'চিয়েল ইনফ্লুৱেঞ্চত এতিয়া মই যিহেতু ক'লোঁ যে কনফৰ্মিটি বা সামঞ্জস্য আমি ইয়াতে সমাপ্ত কৰিছোঁ এতিয়া আমি আগবাঢ়ি পেলাই অনুপালন বা কমপ্লায়েন্সৰ বিষয়ে পঢ়িবলৈ আৰম্ভ কৰিম অনুপালন বা কমপ্লায়েন্স কি হয় এইটো আমি এতিয়া পঢ়িবলৈ চেষ্টা কৰিম তাতে এটা ওৱান লাইনাৰ বা এটা নোট দিয়া আছে
যে আমি সুধিবলৈ কেতিয়াবা প্ৰাপ্ত কৰিব লাগিব অৰ্থাৎ টু কুৱেশ্যন বা আমি কিবা এটা প্ৰশ্ন সুধিবলৈ আমি চামটাইমছ অৰ কেতিয়াবা কি কৰিব লাগিব আমি কিবা এটা উত্তৰ পাব লাগিব বা প্ৰাপ্ত কৰিব লাগিব এয়া হ'ল অনুপালনৰ চমুকৈ অৰ্থ ইয়াক আমি আৰু বিস্তাৰিত ৰূপে বুজিবলৈ চেষ্টা কৰোঁ অনুপালন হৈছে এক প্ৰকাৰৰ সামাজিক প্ৰভাৱ আমি ছ'চিয়েল ইনফ্লুৱেঞ্চ পঢ়ি আছোঁ যিহেতু ইয়াত আকৌ এবাৰ মেনশ্যন কৰা হৈছে বা আকৌ এবাৰ কোৱা হৈছে যে ই এক প্ৰকাৰৰ সামাজিক প্ৰভাৱ য'ত এজন ব্যক্তিক আন এজনে পোনপটীয়াকৈ অনুৰোধ কৰা হয় আৰু সাধাৰণতে সঁহাৰি অনুকূল হয় যিহেতু প্ৰথম বাক্যটোৱে বুজাই দিছে যে আমি কিবা যদি সুধিব বিচাৰোঁ বা কুৱেশ্যন কৰোঁ তেতিয়া আমি কেতিয়াবা তাৰ উত্তৰটো পাই যাওঁ সাধাৰণতে সৰলভাৱে ইয়াকে অনুপালন কোৱা হৈছে আৰু ইয়াৰ পিছৰ যিটো বিস্তাৰিত অৰ্থ লিখা আছে ইয়াতো ছেম বা একেই কথাষাৰ লিখা আছে অকণমান বিস্তাৰিত ৰূপে আনক পালন কৰিবলৈ দৈনন্দিন বা ডে টু ডে লাইফ বুলি কোৱা হৈছে দৈনন্দিনত জীৱনত অনুপালন ৰণনীতি ব্যৱহাৰ কৰা হয় আনক পালন কৰিবলৈ আমি আনক যিকোনো আমি আনৰ লগত নিজকে মিলাই চলিবলৈ আমি কি কৰিব লাগে কমপ্লাই কৰিব লাগে বা কমপ্লায়েন্স ছ'চিয়েল ইনফ্লুৱেঞ্চৰ ব্যৱহাৰ কৰিবলগীয়া হৈ যায় ফৰ এক্সাম্পল বা উদাহৰণসহিত মই এতিয়া আপোনালোকক বুজাব বিচাৰোঁ যে মানুহৰ লগত যোগাযোগ বজাই ৰাখিবৰ বাবে আমি তেখেতসকলৰ কথা মানি চলিব বিচাৰোঁ তেওঁলোকৰ আমাৰ ওপৰত আজ্ঞাকাৰিতা নথকাৰ পাছতো এইটো এটা উদাহৰণ হ'ল আমাৰ কমপ্লায়েন্সৰ বা অনুপালনৰ যে আমাৰ ওপৰত এজন ব্যক্তি বা কেইবাজন ব্যক্তিৰো যদিও এটা প্ৰভাৱ নাই বা অথৰিটি নাই আজ্ঞাকাৰিতা নাই তথাপিও আমি চেষ্টা কৰোঁ যে তেওঁৰ লগত মিলি চলিবলৈ কিহৰ কাৰণে যাতে আমি ছ'চিয়েল নৰ্মছ বা সামাজিক নিয়মবোৰ বাছি চলিব পাৰোঁ এতিয়া আমি অনুপালনৰ নেক্সট টপিক বা চাব টপিক পঢ়িম অনুপালনৰ চাব টপিক নেক্সট হ'ল অনুপালন ব্যৱহাৰিত ৰণনীতিৰ নীতিসমূহ কি হয় আহক আমি পঢ়োঁ এয়া দিছিল কোনে চিয়ালডিনিয়ে দিছিল 1994 অথবা 2006ত অনুপালন পেছাদাৰীসকলৰ যোনে অনুপালনৰ ওপৰত কাৰ্য কৰিছিল বা এক্সপেৰিমেণ্ট কৰিছিল তেওঁলোকৰ কথা কোৱা হৈছে যে তেওঁলোকৰ দ্বাৰা ব্যৱহৃত বিভিন্ন ৰণনীতি অধ্যয়ন কৰিছিল আৰু এই সিদ্ধান্ত উপনীত হৈছিল যে অনুপালনৰ বিভিন্ন কৌশল 6টা নীতিৰ ওপৰত নিৰ্ভৰ কৰে 6টা নীতিৰ ওপৰত অনুপালনৰ বিভিন্ন কৌশল নিৰ্ভৰ কৰে সেয়া হ'ল নম্বৰ 1 বা 1 নম্বৰত পৰিছে বন্ধুত্ব বা পছন্দ that is friendship or likeness ওপৰত বেছ কৰি পেলাই প্ৰথম প্ৰকাৰটো বুজোৱা হৈছে আমি ভাল পোৱা ব্যক্তিসকলক অধিক পালন কৰোঁ আমি যিসকল ব্যক্তিক নিজৰ মনৰ পৰা বা অন্তৰৰ পৰা এটা নিজৰ লাইকনেছ বা ভাল পোৱাটো প্ৰকাশ কৰিব পাৰোঁ বা জানো যে তেওঁলোকক আমি ভাল পাওঁ বা আমি আমাৰ তেওঁলোকৰ প্ৰতি এটা ভাল ভাৱ আছে আমি তেওঁলোকৰ কামসমূহ পোনপ্ৰথমতে শেষ কৰিবলৈ সদায় চেষ্টা কৰোঁ যাতে তেওঁলোকৰ লগত আমি মিলি চলিব পাৰোঁ আৰু
আমি সদায় তেওঁলোকৰ গুড বুকছত থাকিব পাৰোঁ। গুড বুকছ অথবা তেওঁলোকৰ ভাল পোৱা মানুহৰ যিটো লিষ্ট থাকে বা নিজৰ মতে এটা আমি বনাই লওঁ যে তেওঁলোক আমাৰ ভাল পোৱাৰ ভিতৰত পৰে আৰু তেওঁলোক নপৰে, সেই আমি ভাল পোৱাৰ লিষ্টৰ ভিতৰত সদায় পৰিব বিচাৰোঁ। নেক্সট নম্বৰ 2 বা 2 নম্বৰ পৰিছে প্ৰতিশ্ৰুতি বা স্থিৰতা। প্ৰতিশ্ৰুতি বা স্থিৰতা, আমি সেই আচৰণবোৰৰ বাবে অনুৰোধ পালন কৰোঁ যিবোৰৰ আমাৰ আগৰ প্ৰতিশ্ৰুতিৰ সৈতে সামঞ্জস্যপূৰ্ণ। আমাৰ সৈতে যিবোৰ সামঞ্জস্যপূৰ্ণ হয়, আমি সেই প্ৰতিশ্ৰুতিসমূহ স্থিৰতাৰ বাবে পালন কৰিবলৈ সদায় চেষ্টা কৰোঁ। 3 নম্বৰত আহিছে অভাৱ অথবা স্কেৰচিটি বুলি ইংৰাজীত কোৱা হয়। অভাৱৰ ওপৰত গুৰুত্ব দিয়া অনুৰোধবোৰ পালন কৰাৰ অধিক সুযোগ আছে। অভাৱত কি হয়, আমি অধিক সুযোগ পাওঁ নিজৰ অনুৰোধবোৰ পালন কৰিবলৈ আৰু কমপ্লাই কৰিবলৈ। নেক্সট নম্বৰটো আহিলে পাৰস্পৰিকতা নম্বৰ 4 বা 4 নম্বৰত পৰিছে। যিসকলে আগতে আমাক অনুগ্ৰহ কৰিছিল, তেওঁলোকৰ অনুৰোধ আমি পালন কৰাৰ সম্ভাৱনা অধিক। পাৰস্পৰিকতাই কি বুজাইছে আমাক, যে যিসকল মানুহে আমাক এটা পইণ্টত জীৱনত সহায় কৰি থৈছে, তেওঁলোকৰ আমি সহায় কৰিবলৈ বেছি সময় নলওঁ আৰু আগবাঢ়ি সদায় নিজে যাওঁ। নেক্সট টপিকটো আহিছে সামাজিক বৈধতা নম্বৰ 5 বা 5 নম্বৰত সামাজিক বৈধতা। আমি আমাৰ সামাজিক নিয়ম আৰু বিশ্বাসৰ সৈতে সামঞ্জস্যপূৰ্ণ আচৰণৰ বাবে অনুৰোধ পালন কৰাৰ সম্ভাৱনা অধিক। আমি আমাৰ যি সমাজৰ নিয়ম হয়, আমি য'ত ডাঙৰ দীঘল হওঁ, য'ত পঢ়া-শুনা কৰোঁ, য'ত থাকোঁ, সেই এৰিয়াসমূহৰ বা সেই জেগাডোখৰৰ আমি নিয়মবোৰ সদায় লৈ চলিব বিচাৰোঁ আৰু লৈ চলি পেলাই আগবাঢ়োঁ। জেনেৰেলি নম্বৰ 6 বা 6 নম্বৰত আহিছে কৰ্তৃত্ব। আমি বন্ধ কৰ্তৃত্ব থকা কাৰোবাক পালন কৰোঁ। যিসকল মানুহে বা যিসকল ব্যক্তিয়ে বন্ধ কৰ্তৃত্বত থাকে, তেওঁলোকক আমি সদায় মানি চলিবলৈ চেষ্টা কৰোঁ আৰু তেওঁলোকৰ লগত আমি কমপ্লাই কৰিবলৈ চেষ্টা কৰোঁ বা অনুপালনত তেওঁলোকৰ লগত থাকি আমি বেছি ভাল পাওঁ। নেক্সট আমি আকৌ অনুপালনৰে নেক্সট চাব টপিকটো পঢ়িম। অনুপালন প্ৰাপ্ত কৰাৰ ৰণনীতি কি অথবা টেকনিক্স কি হয় অনুপালন প্ৰাপ্ত কৰাৰ। যিটো প্ৰথম আমি প্ৰকাৰৰ টেকনিক পঢ়িম, সেইটো কিহৰ ওপৰত বেছড বা কিহৰ ওপৰত নিৰ্ধাৰিত হয়, বন্ধুত্ব বা পচন্দৰ ওপৰত আধাৰিত কৌশল। প্ৰথমটো হ'ল একত্ৰীকৰণ নম্বৰ 1। একত্ৰীকৰণ, এতিয়া আমি পঢ়িছোঁ কিহৰ ওপৰত আধাৰিত, বন্ধুত্ব অথবা পচন্দৰ। নম্বৰ 1 হ'ল একত্ৰিতকৰণ। অনুপালন প্ৰাপ্ত কৰাৰ এক কৌশল য'ত অনুৰোধকাৰীসকলে প্ৰথমে লক্ষ্য ব্যক্তিসকলক তেওঁলোকক ভাল পাবলৈ প্ৰেৰিত কৰে আৰু তাৰ পিছত ব্যক্তিৰ আচৰণ কিছু আকাংক্ষিতভাৱে সলনি কৰিবলৈ চেষ্টা কৰে। প্ৰথমতে অনুপালনৰ টেকনিক বা কৌশলতা কি হয়, যে ইয়াত আমি
অনুৰোধকাৰীসকলক লক্ষ্য কৰোঁ আৰু তেওঁলোকৰ ব্যক্তিগত ৰূপে আমি পাবলৈ চেষ্টা কৰোঁ, প্ৰেৰিত কৰোঁ আৰু লাহে লাহে আমি তেওঁলোকৰ ভিতৰত কিছুমান ধাৰণ আমি সলনি কৰিবলৈ চেষ্টা কৰোঁ। নম্বৰ 2 হ'ল তোষামোদ। অমৌখিক ইতিবাচক সংকেতবোৰে সৰু আৰু অলপ আচৰিত আৰু তেওঁলোক আৰু আমাৰ মাজত সাদৃশ্যৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰিছিল। ইয়াৰ নম্বৰ 2 আমি পঢ়িছোঁ তোষামোদ, আৰু ইয়াত আমি কি পঢ়িলোঁ যে অমৌলিক ইতিবাচক সংকেত যিবোৰ থাকে সেইবোৰ আমি সৰু আৰু অলপ আচৰিত আৰু তেওঁলোক আৰু আমাৰ মাজত সাদৃশ্যৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰিছিল। নেক্সট নম্বৰ 3 বা 3 নম্বৰ হ'ল আত্মপ্ৰচাৰ। আত্মপ্ৰচাৰ আমাৰ আগৰ সাফল্যবোৰৰ বিষয়ে আনক অৱগত কৰাটোৱে আমাৰ ওপৰত আনৰ আস্থা বৃদ্ধি কৰে। ইয়াৰ ফলত আমাৰ অনুপালন প্ৰাপ্ত কৰাৰ সম্ভাৱনা বৃদ্ধি হয়। আত্মপ্ৰচাৰ অথবা ইয়াক চেল্ফ ইমেজ ডেভেলপমেণ্ট বুলিও কোৱা হয় ইংৰাজীত। নেক্সট নম্বৰ 4ত আহিছে আত্মপ্ৰতিশ্ৰুতি উন্নত কৰা। আত্মপ্ৰতিশ্ৰুতি উন্নত কৰা হ'ল ইতিবাচক অমৌখিক সংকেত নিৰ্গত কৰা, উপস্থাপনযোগ্য চেহেৰা থকা আৰু আনৰ প্ৰতি অনুগ্ৰহ কৰা আমাৰ লক্ষ্যৰ সন্মুখত আমাৰ প্ৰতিচ্ছবি উন্নত কৰা। এতিয়া আমি পঢ়িলোঁ অনুপালনৰ প্ৰাপ্ত কৰা ৰণনীতিসমূহ, আৰু আমি এতিয়া অনুপালনৰে নেক্সট যিটো কৌশল আছে, যিটোৰ ওপৰত কৌশলটো বেছ কৰি পেলাই প্ৰকাৰসমূহ বনোৱা হৈছে, সেইখিনি আমি পঢ়োঁ এতিয়া। নেক্সটত আহিছে প্ৰতিশ্ৰুতি আৰু স্থিৰতাৰ ওপৰত আধাৰিত কৌশল। ইয়াৰ প্ৰথম প্ৰকাৰ আৰু দুটা প্ৰকাৰ আছে। প্ৰথম প্ৰকাৰটো হ'ল দুৱাৰৰ কৌশলত ভৰি দিয়া অথবা ফুট ইন দ্য ড'ৰ টেকনিক বুলি আমি ইংৰাজীত কোৱা হয়। এটা সৰু অনুৰোধৰ সৈতে আৰম্ভ কৰি অনুপালন প্ৰাপ্ত কৰা আৰু তাৰ পিছত এবাৰ ডাঙৰ কিবা বিচাৰিবলৈ মঞ্জুৰ কৰা। অথবা আমি প্ৰথমতে এটা সৰু ৰিকুৱেষ্ট কৰোঁ, ইংৰাজীত ৰিকুৱেষ্ট বুলি কোৱা হয় অনুৰোধক। তাৰ পিছত সেইটো যেতিয়া আমাৰ মান্তি হৈ যায় বা মনাই ল'ব পাৰোঁ আমি কোনোবা এজন ব্যক্তিক বা এটা গ্ৰুপক, তাৰপিছত আমি নেক্সট টেকনিকটো ইউজ কৰোঁ যে আমি সেই সৰু ৰিকুৱেষ্ট বা সৰু অনুৰোধটো মনাৰ পাছত এটা ডাঙৰ অনুৰোধ কৰোঁ, আৰু তেতিয়া সেই ব্যক্তিজনে মান্তি হ'বলৈ বেছি চান্সেছ আছে যে মান্তি হ'বলৈ বাধ্য হৈ যায়। আৰু ইয়াক আমি কেনেকৈ মনত ৰাখিব পাৰোঁ? এটা চিম্পল ট্ৰিক আছে যে ফুট ইন দ্য ড'ৰ হয়, তো ফুটটো সৰু হয়, ড'ৰটো ডাঙৰ হয়। তো আমি প্ৰথমতে সৰু ৰিকুৱেষ্ট কৰোঁ, তাৰপিছত আমি ড'ৰ ডাঙৰ ৰিকুৱেষ্ট কৰোঁ। তেনেকৈ আমি ইয়াক মনতো ৰাখিব পাৰোঁ। নেক্সট আহিলে আমাৰ ইয়াৰে ছেকেণ্ড প্ৰকাৰ বা 2 নম্বৰ প্ৰকাৰ হ'ল নিম্ন বল প্ৰক্ৰিয়া বা কৌশল। ইয়াক আমি ইংৰাজীত ল' বল টেকনিক বুলি কওঁ। ল' বল টেকনিকত আমি কি হয় সেয়া পঢ়োৱা হওক। এটা সৰু অনুৰোধৰ সৈতে আৰম্ভ কৰি অনুপালন প্ৰাপ্ত কৰা
আৰু তাৰ পিছত এবাৰ ডাঙৰ কিবা বিচাৰিবলৈ মঞ্জুৰ কৰা। এইটো আমি ফুট ইন দ্য ড'ৰ টেকনিকত পঢ়িছিলোঁ। নিম্ন বল প্ৰক্ৰিয়াৰ কৌশলত কি আছে আমি সেইটো পঢ়োঁ আহোঁ। এবাৰ গ্ৰহণ কৰাৰ পিছত ব্যক্তিক লক্ষ্য কৰাটো কম আকৰ্ষণীয় কৰি তুলিবলৈ মূল অফাৰটো সলনি কৰা হয়। অৰ্থাৎ ইয়াত কি হয়, এবাৰ যেতিয়া আমি এটা বস্তু পাই যাওঁ বা এটা ব্যক্তিক আমি মান্তি কৰাই লওঁ, তাৰপিছত আমি নেক্সট অফাৰটো তেওঁৰ কাৰণে আৰু ইণ্টাৰেষ্টিং বনাই দিওঁ, যাতে তেওঁ সেইটো ল'বলৈ বাধ্য হৈ যায়। আৰু আমি অফাৰটো চেঞ্জ কৰিবলৈ চেষ্টা কৰোঁ, যাতে তেওঁৰ কাৰণে সেইটো এফৰ্ডেবল বা তেওঁৰ কাৰণে সেইটো মানে সলনি কৰাৰ পাছত তেওঁৰ লগত যাতে চিটুৱেশ্যনটো মিলি যায় আৰু তেওঁ সেইটোত মান্তি হ'বলগীয়া হৈ যায়। নেক্সট, পাৰস্পৰিকতাৰ ওপৰত আধাৰিত কৰি কৌশলসমূহ কি হয় সেয়া পঢ়োঁ আহক। ইয়াৰো 2 প্ৰকাৰ আছে। নম্বৰ 1টো হ'ল মুখৰ কৌশলত দুৱাৰ। ইয়াত এইটো কি হয়, ড'ৰ ইন দ্য ফেচ টেকনিক বুলি ইংৰাজীত কোৱা হয়। এটা ডাঙৰ অনুৰোধৰ সৈতে আৰম্ভ হয় আৰু এবাৰ সৰু এটালৈ উদ্ধাৰ কৰিবলৈ স্বীকাৰ কৰে। ইয়াত কি হয়, এটা ডাঙৰ ৰিকুৱেষ্ট কৰা হয় আৰু সেই ডাঙৰ ৰিকুৱেষ্টটো যদি তেওঁলোকে নামানে, যিহেতু এইটো ডাঙৰ ৰিকুৱেষ্ট হয়, সেইকাৰণে সাধাৰণতে দেখা গৈছে এক্সপেৰিমেণ্টছবোৰত যে এই ৰিকুৱেষ্টটো মানা নহয়। আৰু নামানাৰ পাছত কি হয়, তেওঁলোকে ইয়াৰ নেক্সট ট্ৰিকটো ইউজ কৰে, যিটো হ'লগে তেওঁলোকে ডাঙৰ এটা ৰিকুৱেষ্ট কৰে। তেতিয়া সেই ব্যক্তিজনে বাধ্য হৈ যায় ডাঙৰ ৰিকুৱেষ্টটোত হয় বা নিজৰ যুক্তি দিবলৈ। যেনেকৈ ফৰ এক্সাম্পল বা উদাহৰণসহিত আমি ল'ব পাৰোঁ যে এটা নিজৰ দেউতাক এজন ল'ৰাই বা এজন বালকে 10 টকা বিচাৰিলে চকলেট খাবলৈ বা পেন কিনিবলৈ, 10 টকা বিচাৰিলে কলম কিনিবলৈ, কিন্তু তেওঁ তেতিয়া দিব নোৱাৰিলে। আৰু অলপ পাছত সেইজন বালকে আকৌ নিজৰ দেউতাক 50 টকা বিচাৰিলে কলম আৰু খাতা কিনিবলৈ। তেতিয়া তেওঁ ব্যক্তিজন, যিজন তেওঁৰ দেউতা হয়, তেওঁ মনত থাকিব যে তেওঁ সৰু ৰিকুৱেষ্টটো মানা নাছিলে বা সৰু অনুৰোধটো মানা নাছিলে, আৰু তেওঁ বাধ্য হৈ যাব নিজৰ স্থানৰ বা ল'ৰাৰ ডাঙৰ ৰিকুৱেষ্টটো ৰাখিবলৈ। সেয়া হ'ল আমাৰ মুখৰ কৌশলত দুৱাৰ টেকনিক। নেক্সটটো হ'ল, এয়া সকলো কৌশল নহয়। এই লোকসকলে নিৰ্দিষ্ট অনুৰোধ পালন কৰিব নে অগ্ৰাহ্য কৰিব সেই সিদ্ধান্ত লোৱাৰ আগতে লোকসকলক লক্ষ্য কৰিবলৈ আমাৰ অতিৰিক্ত লাভালাভৰ এক চুক্তি অনুৰোধকাৰী। এয়া সকলো কৌশল নহয় টেকনিকৰ কথা কোৱা হৈছে, বা নট এভৰিথিং। ইয়াক ইংৰাজীত নট অল টেকনিক বুলি কোৱা হয়। ইয়াত কি কোৱা হৈছে যে এই লোকসকলে নিৰ্দিষ্ট অনুৰোধ পালন কৰিবলৈ নে অগ্ৰাহ্য কৰিবলৈ সেই সিদ্ধান্ত লোৱাৰ পাছতো লোকসকলক লক্ষ্য কৰিবলৈ আমাৰ অতিৰিক্ত লাভালাভৰ এক চুক্তি অনুৰোধকাৰী হয়। ইয়াত আমি এতিয়া কমপ্লায়েন্সৰ যিসমূহ টেকনিক আৰু কৌশলতা সেইখিনি আমি পঢ়িলোঁ। এতিয়া নেক্সট আমি কিহৰ ওপৰত বেছ কৰি পেলাই কমপ্লায়েন্সৰ কৌশলতা পঢ়িম, সেয়া হ'ল
অভাৱৰ ওপৰত আধাৰিত কৌশলসমূহ মানে স্কেৰচিটি, ইংৰাজীত অভাৱক স্কেৰচিটি বুলি কোৱা হয়। স্কেৰচিটিৰ ওপৰত যিসমূহ আধাৰিত কৰা কৌশল সেইখিনি আমি পঢ়োৱা হওক। নম্বৰ 1, ইয়াতো 2 প্ৰকাৰে আছে, 1 আৰু 2। নম্বৰ 1ত আছে প্ৰাপ্ত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰা এজন ব্যক্তি বা বস্তুভয় আৰু সঁহাৰি স্বৰূপে কাৰ্য কৰি প্ৰাপ্ত কৰিবলৈ কঠিন আৰু চাকৰি প্ৰাৰ্থীৰ দ্বাৰা ব্যৱহাৰ কৰা বুলি পৰামৰ্শ দি অনুপালন বৃদ্ধি কৰে, যিয়ে সম্ভাৱ্য নিয়োগকৰ্তাক জনায় যে তেওঁলোকৰ ওচৰত আন প্ৰস্তাৱ আছে। প্ৰাপ্ত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰা। এটা বস্তু আমি নিজৰ কৰিবলৈ আমি যিমান কঠিন পৰিশ্ৰম কৰিব লাগে সেইটো আমি অভাৱৰ অনুযায়ী বুজিব পাৰোঁ। সেইকাৰণে এইটো এটা বিধ হ'ল কৌশলতাৰ অভাৱৰ ওপৰত বেছ কৰি। 2 নম্বৰ প্ৰকাৰটো হ'ল ডেডলাইন বা লাইন কৌশল বা টেকনিক। লক্ষ্য ব্যক্তিসকলক কোৱা হয় যে কিছুমান সামগ্ৰীৰ পৰা প্ৰাপ্ত কিছুমান অফাৰৰ সুবিধা লোৱাৰ বাবে কেৱল সীমিত সময় আছে। সাধাৰণতে এই টেকনিকটো দেখা হয় শ্বপিং মলত। উদাহৰণস্বৰূপে মই কৈছোঁ যে এটা শ্বপিং মলত আপোনালোকে কাপোৰ ইত্যাদি লৈ আছে আৰু তাত হঠাৎ এনাউন্স কৰা হ'ল যে 10 মিনিটৰ কাৰণে আটাইকেইটা বস্তুতে 10% বা 50%ৰ চেল দিয়া হৈছে। তেতিয়া যিটো দৌৰা-দৌৰি হৈ যায় আৰু চেলটো কিমান বেছি কোৱান্টিটিত বাঢ়ি যায় সেইটোহে মেটাৰ কৰে আৰু তেওঁলোকৰ তেতিয়া প্ৰফিট মাৰ্জিনতকৈ বেছি যিমান কোৱান্টিটিৰ চেল হৈছে সেইটো বেছি আমি তেতিয়া গুৰুত্বপূৰ্ণ আমাৰ কাৰণে হৈ যায়। তো ইয়াতে আমি এতিয়া অনুপালন অথবা কমপ্লায়েন্সৰ টপিকটো সমাপ্ত কৰিছোঁ। আশা কৰিছোঁ যে আপোনালোকে বুজিব পাৰিছে মই কি বুজাব বিচাৰিছোঁ কমপ্লায়েন্সৰ দ্বাৰা। যে কমপ্লায়েন্স কি হয়, য'ত আমি নিজৰ নিয়মবোৰ ছ'চিয়েল ইনফ্লুৱেঞ্চ বা সামাজিক প্ৰভাৱৰ কাৰণে আমি সলনি কৰিবলগীয়া হৈ যায় আৰু তেওঁলোকৰ লগত চলিবলগীয়া হৈ যায়। ইয়াৰ আৰু এটা মই উদাহৰণ দিব পাৰোঁ যে আমি জেনেৰেলি বা আমাৰ মানে ডে টু ডে লাইফত সদায় এটা কেজুৱেল ড্ৰেছ বা কেজুৱেল নিজৰ এটায়াৰত থাকোঁ বা কেজুৱেল কাপোৰ পিন্ধি থাকোঁ, কিন্তু যেতিয়া এটা অকেজন হয় তেতিয়া আমি বাধ্য হৈ যাওঁ যে আমি সেই অকেজনটোৰ মতে নিজৰ কাপোৰ সলনি কৰোঁ আৰু সেই অকেজনৰ মতে আমি কাপোৰ এটা পিন্ধোঁ যাতে আমি ছ'চাইটিৰ লগত মিলি চলিব পাৰোঁ বা সমাজৰ লগত আমি মিলি চলিব পাৰোঁ আৰু আমাৰ ওপৰত কোনোৱে একো বেয়া এটা ইমপ্ৰেশ্যন নলয় এইটোৰ ওপৰতে যে আমি এতিয়া ছ'চাইটিৰ লগত মিলা নাই বা অকেজনৰ হিচাপে আমি কাপোৰ পিন্ধা নাই বা পোচাক আমি পিন্ধা নাই। আৰু এটা কথা, কমপ্লায়েন্সত আমাক কোনো অৰ্ডাৰ দিয়া নহয় বা আমাক কোনোৱে জোৰ নকৰে যে আমি এনেকৈ কাপোৰ বা পোচাক পিন্ধিব লাগিব, কিন্তু সেইটো আমাৰ ভিতৰৰ পৰা আহে। এজ এ পাৰ্চন অফ দ্য ছ'চাইটি আমি নিজে নিজৰ ছ'চিয়েল নৰ্মছৰ হিচাপে চলি থাকিবলৈ বাধ্য হৈ যাওঁ বা আমি নিজৰ সামাজিক নিয়মৰ লগত চলিবলৈ বাধ্য হৈ যাওঁ। নেক্সট আমি পঢ়িম লাষ্ট ছ'চিয়েল ইনফ্লুৱেঞ্চৰ টপিক, সেয়া হ'ল অবিডিয়েঞ্চ। অবিডিয়েঞ্চক আজ্ঞাকাৰিতা বুলিও কোৱা হয়। আজ্ঞাকাৰিতাক ইংৰাজীত অবিডিয়েঞ্চ বুলি কোৱা হয়। আৰু আমি এতিয়া
থাৰ্ড টাইপ অফ ছ'চিয়েল ইনফ্লুৱেঞ্চ যিটোৰ আটাইতকৈ মেছিভ ইম্পেক্ট পৰে সামাজিক প্ৰভাৱৰ ওপৰত সেইটোৰ বিষয়ে আমি এতিয়া চৰ্চা কৰিম সমূহকৈ সামাজিক প্ৰভাৱ য'ত অসম অৰ্থাৎ লেছ ইংৰাজীত ক্ষমতাৰ সম্পৰ্কত এজন কম শক্তিশালী ব্যক্তিয়ে অধিক শক্তিশালী ব্যক্তিৰ দাবীত সন্মত হয় ইয়াত কি কোৱা হৈছে যে আজ্ঞাকাৰিতা কি হয় সামাজিক প্ৰভাৱৰ বাবে কি হয় যে আমি এজন আজ্ঞাকাৰিতাৰ কথা মানিবলৈ বা মানি চলিবলৈ আমি বাধ্য হৈ যাওঁ বা তেওঁৰ দাবী আমি ৰাখিবলৈ বাধ্য হৈ যাওঁ সেইটোৰ কাৰণ কি হয় কাৰণ এইটো যে তেওঁলোক আমাৰ পৰা বেছি শক্তিশালী থাকে পদত বা যিকোনো স্বৰূপত নেক্সট আহিলে আমাৰ আজ্ঞাকাৰিতাৰ এটা টোকা বা নোট যিটো আমি এতিয়া পঢ়িম যদি আপুনি এনে কৰিবলৈ আদেশ দিয়ে তেন্তে আপুনি কেতিয়াবা এজন নিৰীহ অচিনাকি ব্যক্তিৰ ক্ষতি কৰিব নেকি ফৰ এক্সাম্পল বা উদাহৰণ সমূহে আমি ল'ব পাৰোঁ যে আমি নিজৰ টিচাৰক যেনেকৈ অবে কৰোঁ বা আমাৰ পেৰেণ্টছক আমি অবে কৰোঁ বা আমি তেওঁলোকৰ কথা মানি চলোঁ আমি ইয়াত আৰু এটা উদাহৰণ ল'ব পাৰোঁ মিলগ্ৰামৰ যিটো এক্সপেৰিমেণ্ট আছিলে সেইটো আৰু ইয়াতে মই এতিয়া ক্লাছটো সামৰিব বিচাৰিছোঁ আৰু আমি নেক্সট ইউনিটটো নেক্সট ক্লাছত আমি ডিছকাছ কৰিম আশা কৰিছোঁ যে আপোনালোকে বুজি পাইছে মই কি বুজাইছোঁ আৰু এই ইউনিটটো আপোনালোকৰ ভালকৈ ক্লিয়াৰ হৈছে নমস্কাৰ আৰু আশা কৰিছোঁ যে আপোনালোকৰ দিন ভাল যাওক আৰু নেক্সট টপিকটোৰ কাৰণে লুকিং ফৰৱাৰ্ড টু দ্য নেক্সট টপিক চুন ভালকৈ থাকিব সুস্থ থাকিব ধন্যবাদ নেক্সট ক্লাছত আমি এতিয়া কালচাৰৰ ওপৰত ডিছকাছ কৰিম যিটো আকৌ ইন্ট্ৰডাকশ্যন টু ছ'চিয়েল চাইক'লজিৰে পাৰ্ট হয় যিটো আমাৰ BAG প্ৰগ্ৰামৰে ছেইম BPCC 132 কোৰ্চ কোডত পৰে আৰু তাত আমি আকৌ তাৰ ভিতৰত আমি ছ'চিয়েল নৰ্মছৰ বিষয়ে আৰু জানিব পাৰিম য'ত আমাৰ এইখিনি ইনফ্লুৱেঞ্চ বা প্ৰভাৱৰ বিষয়ে আৰু ডিছকাছ কৰা হৈছে প্লাছ ইয়াত আমি নিজৰ ছ'চাইটি বা কালচাৰক আমি কেনেকৈ একচেপ্ট কৰোঁ সেইখিনিও বুজোৱা হৈছে আৰু সেয়া আমি পঢ়িম ধন্যবাদ